নাজিৰাৰ চিত্ৰকলা কেন্দ্ৰৰ উদ্যোগত ছপা কলাৰ কৰ্মশালা। নাজিৰাৰ অগ্ৰণী চিত্ৰকলা প্ৰশিক্ষণ প্ৰতিষ্ঠান নাজিৰা চিত্ৰকলা কেন্দ্ৰৰ উদ্যোগত অসম কোম্পানী নাজিৰা ল'ৰা প্ৰাথমিক বিদ্যালয়ত দুদিনীয়াকৈ ছপা কলাৰ এক প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰে। উক্ত কৰ্মশালাত নাজিৰাৰ প্ৰায় ৩০ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি উপকৃত হয়। প্ৰশিক্ষণৰ অন্তত সকলো প্ৰশিক্ষাৰ্থীকে একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। নমস্কাৰ, মোৰ নাম আলী হাইদৰ। মই নাজিৰা চিত্ৰকলা কেন্দ্ৰ বুলি অনুষ্ঠানটো চলাই আছোঁ। যিহেতু 1991 চনতে এষ্টাব্লিছ এই অনুষ্ঠানটো, আৰু আমি ইয়াত দুদিনীয়া এখন কৰ্মশালা দিছিলোঁ, যিহেতু চলি আছে আজি প্ৰিণ্ট মেকিং ৱৰ্কশ্বপ। এই ৱৰ্কশ্বপত মানে শিল্পী আহিছে গুৱাহাটীৰ পৰা। তেখেতলোকে প্ৰিণ্ট মেকিং কি বস্তু আমাৰ বহুত ছাত্ৰ ছাত্ৰী গম নাপাইছিলে। আৰ্ট আমি ছবি, অকল ছবি বিভাগ বহুত আছে, ঠিক সেইধৰণে প্ৰিণ্ট মেকিং এটা বিভাগ আছে। যিহেতু সেই বিভাগটোত আমি শিকোৱাটো তেনেকৈ নহয়, সেয়েহে আমি শিল্পী গুৱাহাটীৰ পৰা দুজন মাতা হৈছিলে, আফতাৰ আলী ৰাজা আৰু ফখৰুদ্দিন আলী। তেখেত দুজনে সুন্দৰ কাম শিকাইছে, আমাৰ ছাত্ৰ ছাত্ৰীও বহুত ভাল পাইছে। এই ধৰণৰ কামবোৰ কৰি আছে ছাত্ৰ ছাত্ৰীয়ে। সেইটো আজি সামৰণি অনুষ্ঠান। ধন্যবাদ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।